জুবিন গাৰ্গ বিহীন আজি 11টা দিন আৰু 11 দিনৰ দিনা জুবিন গাৰ্গৰ বাসগৃহত হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে কিয়নো আজি হৈছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আৰু গৰিমা গাৰ্গেও উচুপি উঠিছে উল্লেখ কৰিছে ভগৱানৰ লগত ইমান দিন আছিলো কিন্তু গমেই পোৱা নাছিলো জুবিন গাৰ্গৰ আজিৰ এই শ্ৰাদ্ধৰ দিনটোত আপুনিও জনাওক শ্ৰদ্ধাঞ্জলি এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো আজি সকলোৰে চকুলো মুখত মায়াবিনী আৰু চকুলো জুবিন বিহীন 11টা দিন যেন অসমবাসীয়ে কেনেকৈ পাৰ কৰিছে অনুমানে কৰিব পৰা নাই আজি জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ কাহিলিপাৰাৰ বাসগৃহত অগণন গুণমুগ্ধৰ ভিৰ কৰা পৰিলক্ষিত হৈছে ধৰ্মীয় ৰীতি-নীতিৰে কাহিলিপাৰাৰ বাসগৃহত আজি আদ্য শ্ৰাদ্ধ পতা হৈছে অগণন গুণমুগ্ধ উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীগৰাকীক এই মুহূৰ্তলৈকে কোনো লোকে বিশ্বাসে কৰিব পৰা নাই প্ৰিয় শিল্পীগৰাকী যে কেতিয়াও কাহানিও নাহে আৰু পূজা মণ্ডপটো কেৱল বাজিছে মায়াবিনী ৰাতিৰ বুকুত যেহেতু ৰাজ্যত দুৰ্গা পূজা পালন কৰা হৈছে গতিকে দুৰ্গা পূজাটো কিন্তু সেই ব্যক্তিগৰাকীৰ বিশেষ ব্যক্তিগৰাকীৰ গানে শুনিবলৈ পোৱা গৈছে আপোনাৰ মোৰ সকলোৰে মৰমৰ প্ৰাণৰ কণ্ঠশিল্পীগৰাকীৰ আজিৰ এই দিনটোত আপুনিও জনাওক শ্ৰদ্ধাঞ্জলি এয়া গৰিমা গাৰ্গ সকলো নীতি নিয়ম যদিও পালন কৰি আছে ব্যস্ত আছে তাৰ মাজতে কিন্তু উচুপি উঠিছে এয়া ভগ্নীৰ চকু খেটা চকুলো যিমান কৰিলেও যেন আজি আৰু তেখেতে মাত নামাতে আজি প্ৰতিটো পূজা মণ্ডপে শুনিবলৈ পোৱা গৈছে মায়াবিনী ৰাতিৰ বুকুত সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ প্ৰিয় গীতটোৱে যেন গাইছে প্ৰিয় গীতটোৱে যেন পূজা মণ্ডপতো লগাইছে এয়া জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ গৰিমা গাৰ্গ উচুপি উঠিছে পৰিয়ালবৰ্গ উচুপি উঠিছে গৰিমা গাৰ্গৰ চকুলো দেখিবলৈ পোৱা গৈছে কেনেকৈ বিদায় দিয়ে প্ৰাণৰ শিল্পীগৰাকীক স্বামীক কেনেকৈ বিদায় দিয়ে অসমবাসীয়ে বিদায় দিব পৰা নাই হাজাৰ হাজাৰ লোকে আজিৰ এই আদ্য শ্ৰাদ্ধ পালন কৰিছে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ বাবে পাতিছে সকলোৱে আদ্য শ্ৰাদ্ধ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্ততে দেখিবলৈ পোৱা গৈছে আদ্য শ্ৰাদ্ধ পতা সকলোৱে অনুৰাগীসকলে আদ্য শ্ৰাদ্ধ পাতিছে প্ৰিয় শিল্পীগৰাকী প্ৰাণৰ শিল্পীগৰাকীৰ যাতে আত্মাৰ সদ্গতি পায় তাৰ কামনা কৰিছে সকলোৱে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ বাবে আপুনিও জনাওক শ্ৰদ্ধাঞ্জলি এয়া গৰিমা গাৰ্গ উচুপি উঠিছে ভগৱানৰ লগত ইমান দিন আছিলো অনুমানেই কৰা নাছিলো আজি যিমান কান্দিলেও আৰু তেখেত উভতি নাহে কাকো নামাতে আৰু উভতি কেতিয়াও নাহে আজি প্ৰতিটো পূজা মণ্ডপতে শুনিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ সেই প্ৰিয় গীতবোৰ অসমবাসীয়ে যেন জুবিন গাৰ্গকে সোঁৱৰিছে দুৰ্গা পূজাৰ দিনাও প্ৰতিটো পূজা মণ্ডপে জুবিন গাৰ্গৰ মায়াবিনী বাজি উঠিছে জুবিন গাৰ্গে কেৱল কৈছিল মই নহ'লে সমগ্ৰ ৰাজ্যতে বাজিব মায়াবিনী আৰু জুবিন গাৰ্গে কোৱাৰ দৰে যেন সঁচাকৈ ৰাজ্যবাসীয়ে দুৰ্গা পূজাৰ মণ্ডপতো পূজা যদিও পাতিছে কিন্তু পূজা মণ্ডপতো শুনিবলৈ পোৱা গৈছে মায়াবিনী ৰাতিৰ বুকুত অগণন গুণমুগ্ধ উপস্থিত আছে এয়া কাহিলিপাৰা বাসগৃহত সকলো নীতি নিয়ম কৰা হৈছে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ এয়া আদ্য শ্ৰাদ্ধ কোনেও যেন বিশ্বাস কৰিব এতিয়াও পৰা নাই এয়া মিছা হওক এয়া যি ঘটি আছে এইবোৰ যাতে সপোন হৈ পৰক এয়া মিছা হওক প্ৰাণৰ শিল্পীগৰাকী উভতি আহক সকলোকে মাতক সকলোৰ লগত ফূৰ্তি কৰক সকলোকে কওক যে মই মৰা নাই মই মৰিব নোৱাৰো মই জীয়াই আছো মই অসমৰ লগত থাকিব লাগিব মই অসমবাসীৰ লগত থাকিব লাগিব সকলোৱে তাকে কামনা কৰিছে কিন্তু সকলো নীতি নিয়ম পালন কৰিছে শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে আজি গৰিমা গাৰ্গ উচুপি উঠিছে উচুপি সকলো নীতি নিয়ম পালন কৰিছে ভগ্নীয়ে কান্দিছে এয়া গৰিমা গাৰ্গ উল্লেখ কৰিছে ইমান দিন ভগৱানৰ লগত আছিলো কিন্তু অনুমানেই কৰা নাছিলো এয়া চাওক স্বামীক হেৰুৱাই দিশহাৰা হৈ পৰিছে যেন গৰিমা গাৰ্গ চাওক গৰিমা গাৰ্গৰ চকুলো কেনেকৈ সান্তনা দিয়ে যদিও সান্তনা দি আছিল সকলোকে কিন্তু নিজক কোনে সান্তনা দিব কেনেকৈ মানি ল'ব যে স্বামী আৰু নাই জুবিন গাৰ্গ আৰু নাই কেনেকৈ মানি ল'ব আজি 11টা দিন অসমবাসীয়ে কেনেকৈ পাৰ কৰিছে হয়তো প্ৰতিজন অসমীয়াই গম পাইছে কিমান কষ্টত এইকেইটা দিন পাৰ কৰিছে জুবিন বিহীন অসম কেতিয়াও কোনেও কল্পনা কৰা নাছিল কেতিয়াও কোনেও ভবা নাছিল যে জুবিন বিহীন অসম আহিব অসমৰ পৰা জুবিন গাৰ্গ নোহোৱা হ'ব
মৃত্যু হ'ব জুবিন গাৰ্গৰ হয়তো কোনোৱে ভবা নাছিল সমগ্ৰ অসমবাসীয়ে ভবা নাছিল কাৰো মনলৈ অহা নাছিল যে জুবিন গাৰ্গৰ মৃত্যু হ'ব পাৰেনে অসম্ভৱ কথা ইয়াক কেতিয়াও মানি ল'বই নোৱাৰি আজি প্ৰতিজন অনুৰাগীয়ে বিচাৰিছে যেন জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি পাওক জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ বাবে আজি বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন প্ৰান্ততে শ্ৰাদ্ধ পতা হৈছে এয়া জুবিন গাৰ্গৰ আজি 11 দিন জুবিনবিহীন 11 দিন অসমবাসীয়ে বুকুত এটুকুৰা শিল লৈ আচলতে জীয়াই আছে কাহানিও কেতিয়াও নভবা নুশুনা ঘটনা ঘটি গ'ল হয়তো এই 2025 চনটো অসমবাসীয়ে পাহৰিব নোৱাৰে এই 2025 চনতে যেন অসমবাসীৰ হিয়া কপি যোৱা হিয়া ভাঙি যোৱা খবৰটো আহিল গতিকে হয়তো প্ৰতিজন অসমবাসীয়ে 2025 চনটো মনত ৰাখিব সকলোৰে মনত ৰৈ যাব এই বিশেষ বছৰটো জুবিনবিহীন আজি 11টা দিন অসমবাসীয়ে কাহানিও কেতিয়াও কল্পনাই কৰা নাছিল যে জুবিনবিহীন অসম এখন হ'ব জুবিন গাৰ্গ নাথাকিব অসমত জুবিন গাৰ্গ নাথাকিব এই কথা কেতিয়াও কাহানিও ভবা নাছিল কিন্তু কেতিয়াবা নভবাবোৰে হৈ যায় আৰু ইয়াত জুবিন গাৰ্গ আজি আমাৰ মাজত কায়িকভাৱে নাই ইয়াত জুবিন গাৰ্গৰ শ্ৰাদ্ধ পত্নী উচুপি উঠিছে কান্দি কান্দি সকলো নীতি নিয়ম কৰিছে কোনে বুজাব কোনে সান্ত্বনা দিব সকলোৰে যন্ত্ৰণাত আছে হাজাৰ হাজাৰ অনুৰাগী সকলোতে পাতিছে জুবিন গাৰ্গৰ শ্ৰাদ্ধ যোনে যেনেকৈ পাৰে কৰবাত যদি দোকানৰ সন্মুখত কৰবাত মন্দিৰৰ সন্মুখত কৰবাত মন্দিৰতে পাতিছে পূজা মণ্ডপতো বাজিছে কেৱল মায়াবিনীৰ ৰাতিৰ বুকুত হয়তো আপোনাৰ ঘৰৰ ওচৰৰ পূজা মণ্ডপটোতো আপুনি শুনা পাইছে কেৱল জুবিন গাৰ্গৰ গীত আজি কেৱল জুবিন গাৰ্গৰ গীত দুৰ্গা পূজাটো যেন সেই ঢাক ঢোলৰ শব্দ শুনিবলৈ পোৱা নগ'ল অসমত কেৱল শুনিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ সেই মন পৰশা গীতসমূহ ঢাক ঢোল যেন অসমবাসীয়ে বজাবলৈ পাহৰি গৈছে আনন্দ ফূৰ্তি কৰাৰ একেবাৰে সেই আচলতে আনন্দ ফূৰ্তি কৰাৰ সময় নহয় কিন্তু দেৱী মাক আদৰিব লাগে কাৰণে সকলোৱে যেন দুৰ্গা পূজা পাতিছে জুবিনবিহীন অসমখন যেন এতিয়া নীৰৱ হৈ পৰিছে কেতিয়াও কাহানিও আচলতে ৰাজ্যবাসীয়ে বিচৰা নাছিল এনে এটা দিন আজি 11 দিন বুকুত এটুকুৰা শিল লৈ অসমবাসী জীয়াই আছে জুবিনবিহীন অসম ভাবিলেই ভয় লাগে ক'বলৈ ভয় লাগে আচলতে মৰমৰ শিল্পীগৰাকীক কেনেকৈ বিদায় জনাওঁ এয়া চাওক গৰিমা গাৰ্গ কান্দোনত ভাগি পৰিছে ধৰ্মীয় ৰীতি নীতিৰে কাহিলীপাৰা বাসগৃহত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰাণৰ শিল্পীগৰাকীক আপুনিও জনাওক শ্ৰদ্ধাঞ্জলি আহিদুল মোল্লাহে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে কান্দোনত ভাগি পৰিছে ৰিম্পী মোহন ৰিম্পীয়ে জনাইছে জয় জুবিন দা বুলি উল্লেখ কৰিছে হাছিন আলীয়ে জুবিন দা মিছ ইউ বুলি কৈছে ফিৰোজ আহমেদে কান্দোনত ভাগি পৰিছে ধীৰাজ দাসে কান্দিছে অনামিকা বৰদলৈ আই লাভ ইউ জুবিন দা য'তেই আছে ভালে থাকক বুলি কৈছে টাংকা বৈশ্যই কৈছে শ্ৰদ্ধাঞ্জলি জনালো পাপু হাজৰিকাই শ্ৰদ্ধাঞ্জলি জনাইছে আজি যোনে যেনেকৈ পাৰে সকলোতে আজি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰাণৰ শিল্পী হে মহান শিল্পী তোমাক কেনেকৈ বিদায় দিওঁ প্ৰাঞ্জল নাথে প্ৰণাম জনাইছে জুবিন গাৰ্গক বিকি বৰাই প্ৰণাম জনাইছে জয় জুবিন দা বুলি উল্লেখ কৰিছে চাহিদুল ইছলামে জয় জুবিন দা বুলি কৈছে পাপু হাজৰিকাই জয় জুবিন দা কৈছে সাদ্দাম হুছেইনে কৈছে কান্দিছে কেৱল কান্দোনত ভাগি পৰিছে অনুৰাগীসকল বিকি বৰাই জয় জুবিন দা বুলি কৈছে হেয়া গৰিমা গাৰ্গ আজি গৰিমা গাৰ্গক কোনে সান্ত্বনা দিব কেনেকৈ মানি ল'ব যে এইগৰাকী জুবিন গাৰ্গ আৰু কেতিয়াও উভতি নাহে উভতি নহা বাটেৰে একেবাৰে গ'লগৈ যেনেকৈ গানবোৰ লিখিছিল যেনেকৈ গানবোৰ গাইছিল গানৰ দৰে যেন তেখেত নোহোৱা হৈ পৰিল গীতত কোৱা কথাবোৰ যেন সঁচা প্ৰমাণিত হ'ল গীতত যেন নিজৰ জীৱন কাহিনীয়ে লিখি থৈ গৈছিল নিজৰ জীৱন কাহিনীয়ে গাই থৈ গৈছিল এইগৰাকী শিল্পীয়ে গীতত যেনেদৰে উল্লেখ কৰিছিল সকলো যেন তেওঁৰ জীৱনত প্ৰতিফলিত হ'ল গীতৰ কথাবোৰে তেওঁৰ লগত মিলি গ'ল কেনেকৈ মানি লয় ভগ্নী পত্নী সকলোৱে কান্দোনত ভাগি পৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে কান্দোনত ভাগি পৰিছে মফিদুল ইছলামে কৈছে আই মিছ ইউ জুবিন দা সঞ্জাৰ এলেক্সে কৈছে জয় জুবিন দা সাহাজুল হকে কৈছে জয় জুবিন দা মমি দাসে কান্দিছে কংকন শৰ্মাই জয় জুবিন দা বুলি উল্লেখ কৰিছে মৃদুলা দৈমাৰীয়ে জয় জুবিন দা বুলি কৈছে দময়ন্তী দাসে জয় জুবিন দা বুলি কৈছে কাবেৰী তামুলীয়ে কৈছে প্ৰণাম জুবিন দা কান্দোনত ভাগি পৰিছে কাবেৰী জাহিদুল খানে কৈছে আই মিছ ইউ জুবিন দা ৰমেন হালৈ কৈছে জয় জুবিন দা মৰমী শইকীয়াই কান্দিছে জয় জুবিন দা বুলি কৈছে
চাহিনা আখতাৰে জয় জুবিন দা উল্লেখ কৰিছে ৰঞ্জন সোণে কৈছে জয় জুবিন দা আলতাফ কেজিয়ে কৈছে জয় জুবিন দা আই লাভ ইউ অংশুমান দত্তই কৈছে জয় জুবিন দা ছবিলাল হকে কৈছে জয় জুবিন দা সৰোজিনী ৰাভাই মিছ ইউ জুবিন দা বুলি উল্লেখ কৰিছে সৈয়দ নুৰ বাদশাহে কৈছে জয় জুবিন দা অমৰ হওক ইনামুল ইছলামী কৈছে জয় জুবিন দা নয়ন দাসে মিছ ইউ জুবিন দা কৈছে মিণ্টু কলিতাই জয় জুবিন দা বুলি কৈছে প্ৰজ্ঞাদীপে কান্দিছে ৰূপালী কলিতাই জয় জুবিন দা বুলি উল্লেখ কৰিছে জিন্তু চহৰীয়ে জয় জুবিন দা বুলি কৈছে মহম্মদ ৰাহুলে কৈছে আই মিছ ইউ জুবিন দা জুলফিকৰ আলীয়ে কৈছে জয় জুবিন দা তছৰিনে কৈছে জয় জুবিন দা দাদা তুমি য'তে আছা ভালকে থাকা পাপৰি দাসে কৈছে জয় জুবিন দা মৰমী চৰকাৰে কৈছে মিছ ইউ জুবিন দা জিন্তু বৰ্মনে কৈছে জয় জুবিন দা জিন্তু চৰণীয়ে কৈছে আকৌ আহিবা জুবিন দা আমাৰ মাজত কবিতা বৰাই কৈছে জয় জুবিন দা সুমি বৰুৱা সোণোৱালে কৈছে জয় জুবিন দা গীতাঞ্জলি শইকীয়াই কৈছে জয় জুবিন দা এয়া জুবিনবিহীন অসম কেতিয়াও কাহানিও কল্পনা কৰা নাছিল আচলতে অসমবাসীয়ে এনে এটা দিন কেতিয়াবা দেখিব এনে এটা দিন কেতিয়াবা আহিব পূজা মণ্ডপতো আজি কেৱল বাজিছে মায়াবিনী ৰাত্ৰিৰ বুকুত জুবিনবিহীন 11টা দিন অসমবাসীয়ে কাহানিও কল্পনাই কৰা নাছিল জুবিনবিহীন এখন অসমৰ মৰমৰ শিল্পীগৰাকীৰ শ্ৰাদ্ধ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্ততে শ্ৰাদ্ধ পতা হৈছে শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰিছে সকলোৱে টাইম এইটৰ তৰফৰ পৰাও প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰিলোঁ